वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 17 ভাদ মঙলবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 3 ছেপ্টেম্বৰ 2026 চন, ভাৰতীয় 12 ভাদ আৰু মোং 29 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:05:49 আৰু সূৰ্যাস্ত সন্ধ্যা 5:33:56 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল অমাৱস্যা তিথি, দিনৰ 7:25:36 পৰ্যন্ত আছে। আৰু আজি নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাতি 3:10:33 আৰু আজিৰ যুগ হ'ল সিদ্ধি যুগ, ৰাতি 7:05 আছে। কৰণ হ'ল নাগকৰণ। সিদ্ধি যুগ কোনো শৰণ ভজন লোৱাৰ কাৰণে অতি শুভ যুগ আৰু গুৰু দীক্ষা আদিৰ ক্ষেত্ৰতো শুভ যুগ হয়। সিদ্ধি লাভ, সৰ্বসন্মতি, সুন্দৰী স্ত্ৰীযুক্ত হয় আজিৰ জন্মজাতক। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আজি বহি আছে সিংহ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বুধ কৰ্কট ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত আৰু শুক্ৰ বহি আছে কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, নৰগণ, বান্দৰৰ অস্থি, অস্তোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। দিনৰ 7:35:36 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মৰণত দোষ একপাত আৰু ৰাতি 3:10:30 তিনি পাত লাগিব। যাত্ৰা আজি নাই, তিথি দোষ আৰু দিনৰ 7:25:36 পাপ যোগ দোষ আছে। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 7:25:36 সময়ৰ ভিতৰত আৰোগ্য স্নান আছে। খাদ্যত আজি তেল, মাছ, মাংস দি আৰু দিনৰ 7:25:36 কোমোৰা খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত আৰু দিনৰ 7:25:36 পূবত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:07:57 পৰা 2:46:35 আৰু কাল ৰাত্ৰি নিশা 7:25:13 পৰা 8:36:35। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ 7:32 পৰা 10:10 12:48 পৰা 2:33 3:26 পৰা 5:11 আৰু ৰাতি 6:57 আছে। আৰু নিশা 8:57 পৰা 11:07 1:27 পৰা 2:46 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি, আজি প্ৰতিপদৰ একনিষ্ঠ সন্দীপন, অমাৱস্যাৰ উপবাস আছে, হালখতি। আৰু পূৰ্ব দিনৰ ৰাতিপুৱা 5:22:12 পৰা আজি দিনৰ 7:25:36 অমাৱস্যা তিথি আছে। আৰু দিনৰ 7:25:36 সময়ৰ ভিতৰত আলু কামনাৱস্য ব্ৰত আছে। কৌশিয়ম আজি হালখতি আৰু ধোপাবৰ ব্ৰহ্মজান সত্ৰৰ পৰমানন্দ মহন্ত সত্ৰাধিকাৰৰ তিৰুভাৱ তিথি। প্ৰাক্তন আইনমন্ত্ৰী শংকৰী কলা কৃষ্টিৰ প্ৰচাৰক সুৰেন্দ্ৰ নাথ মেধিৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সৰ্বকাৰ্য শুভ, বৃষ আংশিক ক্ষতি, মিথুন উত্তাপজনিত ৰোগ, কৰ্কট ব্যৱসায়ত উন্নতি, সিংহ ব্যয়বহুলতা, কন্যা স্ত্ৰী সুখ, তুলা গৃহ অশান্তি, বৃশ্চিক কাৰ্য সিদ্ধি, ধনু ধন লাভ, মকৰ শুভ সংবাদ প্ৰাপ্তি, কুম্ভ কৃতকাৰ্য, মীন নানা দিশত ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।